বন্ধুসকল মই এতিয়া আকৌ উপস্থিত হলো আহি লখিমপুৰ পুখুৰীৰ ওচৰৰ বালিপুতা চক ইয়াতে সাপ এটা সোমাই আছে দাদাহঁতে ফোন কৰি পেলাই ক'লা ফেচবুকতে পাইছে নেকি নাম্বাৰটো নাজানো গতিকে আমি সাপটো ৰেস্কিউ কৰিম আপোনালোকৰ ভিডিঅ'টো চাই থাকিব আৰু এওঁ আছে মোৰ লগত আজি লৈ আহিলোঁ কিন্তু আজি বৰষুণ বতৰ বহুত তাৰপিছত আমাৰ আহোঁতে আজি বহুত সময় লাগিল এতিয়া বাৰু আহিবলৈ পালোঁ জেগাখিনি আহকচোন আমি ভিডিঅ'টো দেখিব পালোঁ মালিক কোন মানে বেলেগ দোকানে দেখা পালা দেখা পাই আকৌ দোকান খুলিতে বাহিৰত বহুত বৰষুণটো আৰু পানীৰ কাৰণে নিৰাপত্তা জেগাত আহিছিলে আৰু দাদা মালটো দেখা পাইছো কামাখ্যা মানে কাৰ্যকালৰ কিবা আমি বহুত জেগা চাফা কৰি আহি দেখা পালোঁ যে আহি পেলাই সাপটো এই সাপটো এটাই সোমাই আছে মনে মনে পটকৈ দেখা পাইছোঁ আমি দেখা পায়ে ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ' কৰা দেখা পায়ে পটকৈ ইফালৰ দিগি আহি গৈছে সাপডাল দেখা পোৱাৰ লগে লগে আমি পটকৈ হতবাক হৈ গৈছোঁ আৰু পাছত গম পাইছোঁ যে এডাল ৰেড স্নেক ইংলিছত ৰেড স্নেক বুলি কোৱা হয় আৰু হিন্দীত ধামান সাপ বুলি কোৱা হয় আৰু আমাৰ অসমীয়া ভাষাত এডাল হুলেবেৰীয়া সাপ বুলি কয় কিছুমান মানুহে আৰু এডাল মুচুৰাগম বুলিও কয় গতিকে আপোনালোকে ভিডিঅ'টো চাই থাককচোন বাৰু আমি কেনেকৈ ধৰোঁ সাপটো আৰু কেনেকৈ এৰি দিওঁ সেইটো আপোনালোকে ভিডিঅ'ত চাই থাকক সাপ হৈছে অমাত জীৱ এই সাপটোৱে মাত দিব নাজানে আৰু চাৰিওফালে পানী হৈছে কাৰণে বৰষুণ দি আছে সেইকাৰণে সাপটো আহি পেলাই দোকানৰ ভিতৰতে আশ্ৰয় লৈছে আৰু দোকানীজনলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ যাত সাপটো নামাৰি কেনে আমাক বঢ়িয়াকৈ ফোন কৰিছে আমাক ফোন কৰাৰ লগে লগে আমি লৰালৰিকৈ গৈছোঁ বৰষুণ দি আছে তথাপিতো ভিজি গৈছোঁ উপায় নাই আৰু দোকানখনতো খুলিব লাগিব সেইকাৰণে আমি গেলোঁ যাই পেলাই বঢ়িয়াকৈ সাপটো ধৰিলোঁ আৰু দোকানীজনলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এওঁ সাপটো কোবাই নামাৰি কেনে আমাক বঢ়িয়াকৈ ফোন মাৰিলে আৰু সাপ কোবাই মাৰা একচুৱেলি বেয়াও আৰু আপোনালোককো কৈছোঁ যদি কেতিয়াবা ঘৰত যদি সাপ ওলায় তেতিয়াহ'লে সাপ কোবাই নামাৰিব এইটো বিৰাট ভুল কাম আৰু এই প্ৰকৃতিকৰ বস্তু ইয়াৰো এটা অধিকাৰ আছে জীয়াই থাকিবলৈ আমি হৈছোঁ মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ আমিয়ে যদি এওঁলোকক যদি মাৰি পেলাই যদি বিনষ্ট কৰি দিওঁ দ্বিতীয়বাৰ আৰু পাবলৈ নাই যেতিয়া আমাৰ চলিপলি হ'ব চলিপলিও এই সাপ কি বস্তু চিনিয়ে নাপোৱা হ'ব আমি যদি চাৰিওফালৰ পৰা মানুহবিলাকে মাৰিবা ধৰোঁ সাপগিলা গতিকে আমি বঢ়িয়াকৈ সাপগিলা বাহিৰত এৰি দিওঁ ধৰি পেলাই আপোনালোকে ভিডিঅ'টো চাই থাকিব যদি ভাল পালে যিমান পাৰে শ্বেয়াৰ কৰিব দূৰ দূৰণিৰ মানুহ যাতে আমাক চাই হুলেবেৰীয়া কিছুমান জেগাত এয়া বাইৰক বুলি কয় কিছুমান জেগাত মুচুৰাগম বুলি কয় আৰু এই বেং খাবৰ কাৰণে সোমাইছোঁ নাই এইটো বস্তু থকাটো একচুৱেলি ভাল কাৰণ কিয় জানা এই বস্তু বেং চেং কিবা কিবি টকা পিপিয়া খায় ই আমাৰ প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখে তাৰমানে এইবিলাক বস্তু থকা ভাল বন্ধুসকল এওঁ ঠিকে কৈছে এডাল সাপৰ সম্পূৰ্ণৰূপে অবিষাক্ত সাপ এডাল সাপৰ বিষ নাই কথাটো কিন্তু কৈছে এই সাপটোৰ বিষ নাই বুলি পেলাই এডাল সাপ সম্পূৰ্ণৰূপে অবিষাক্ত সাপ এডাল সাপ থাকিলে ভাল হয় এডাল সাপে প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখে ই বহুত বেং চেং কিবা কিবি হাবি জাবি খায় বীজাণু খায় আৰু গতিকে এনেকুৱা সাপ থাকিলে ভাল আৰু এনেকুৱা সাপ মাৰিব নালাগে আৰু সেইকাৰণে আমি বঢ়িয়াকৈ ধৰি লৈ পেলাই ইয়াক মই হাবিত এৰি দিম নি পেলাই বন্ধুসকল আমি বঢ়িয়াকৈ সাপটো ধৰি লৈ আহিলোঁ লখিমপুৰ পুখুৰীৰ ওচৰৰ পৰা বালিপুতা চক তাতে দোকান এখন সাপটো সোমাই আহিছিল আপোনালোকে দেখা পাইছে গতিকে আমি বঢ়িয়াকৈ সাপটো এতিয়া এৰি দিম এয়া বঢ়িয়া হাবিখন দেখা পালোঁ তাৰপিছত হাবিখন দেখা পাই পেলাই আমি এতিয়া চিন্তা কৰি লৈ পেলাই সাপটো এৰিয়ে দিওঁ এটা লৈ ফুৰি থাকি পেলাই আমাৰো একো লাভ নাই ইয়াৰো আবদ্ধ কৰি থাকি পেলাই ইয়াক হাৰাশাস্তি নকৰোঁ গতিকে আমি সাপটো বঢ়িয়াকৈ এৰি দিওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি অলপ পানীত দিম দেই এই পানীত কিনকৈ যায় আপোনালোকে অলপ ভিডিঅ'টো চাই থাকিব বঢ়িয়া সোমাই আছে
এইটো সাপটো এতিয়া বঢ়িয়াকৈ পানীত এৰি দিম যা পানীত বন্ধুসকল এই বঢ়িয়াকৈ এৰি দিলোঁ ইয়াক এতিয়া এই বঢ়িয়াকৈ এতিয়া থাকব হাবিখনত থাকি পেলাই যাতে ইয়াৰ একো অসুবিধা নহয় আৰু তাতে থাকিলে মানুহবিলাকে মাৰিলেও হয় আৰু এইগিলা বস্তু থকা ভাল একচুৱেলি এইগিলা পৰিৱেশটো বঢ়িয়াকৈ ৰাখে পৰিৱেশটো বেলেঞ্চ কৰি ৰাখে প্ৰকৃতিখন ভালে ৰাখিব এইগিলা বস্তু সেইকাৰণে আমি প্ৰকৃতিৰ কাম কৰি আছোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক সেই বুলিয়ে মোৰ আশা থাকিল ধন্যবাদ।